মই মোৰ স্বামী যোৱাৰ পিছত 3 দিনৰ দিনাখন তিলনিৰ পিছদিনাখন চতুৰ্থী দিনাখন আমাৰ ঘৰলৈ প্ৰয়াত ৰতন লহকৰদেৱ তেতিয়া জীয়াই আছিল ৰতন বৰ্তা। বৰষাৰাণী বিষয়াৰ পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছত বৰষাৰাণী বিষয়াই লৈছিল এক আচৰিত সিদ্ধান্ত। হয়, আপোনালোকে অলপ অংশ চালে গোটেই ভিডিঅ'টো মই আপোনালোকক দেখুৱাম। আচলতে বৰষাৰাণী বিষয়াই এনেকুৱা এটা আচৰিত সিদ্ধান্ত লৈছিল। তেওঁৰ যি পূৰ্বৰ স্বামী, সেই পূৰ্বৰ স্বামীৰ মৃত্যুৰ পিছত যি সিদ্ধান্তই কিন্তু আচৰিত কৰি তুলিছিল সকলোকে। আৰু বৰষাৰাণী বিষয়াৰ নিজৰ একমাত্ৰ পিতৃজনেই বৰষাৰাণীৰ বিষয়াৰ সেই আচৰিত সিদ্ধান্তত বাধা দিছিল। এনেকুৱা কি কাৰ্য কৰিব ওলাইছিল বৰষাৰাণী বিষয়াই নিজৰ স্বামীৰ মৃত্যুৰ পিছত, আপোনালোকে জানি আচৰিত হৈ পৰিব। মই বৰষাৰাণীৰ মুখেৰেই আপোনালোকক শুনোৱাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে আজিৰ যিগৰাকী বৰষাৰাণী বিষয়াক আপোনালোকে প্ৰতিটো মুহূৰ্ততে দেখি থাকে, সামাজিক মাধ্যমত প্ৰত্যেকটো মুহূৰ্তৰ আপডেট দি থাকে, সেই হাঁহি থকা বৰষাৰাণীৰ মুখখনৰ আঁৰত কিন্তু বৰ বেয়া এটা সময় আছে। বৰ বেয়া এটা সময় এইগৰাকী অসমৰ ছবি জগতৰ মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াই পাৰ কৰি আহিছে। আৰু আজি আপোনালোকে ফটো হয়তো দেখিছে, এই ফটোকেইখনত কিন্তু বৰষাৰাণীৰ স্বামী বুলি কৈছোঁ, বৰষাৰাণীৰ স্বামীৰ ভাস্কৰ থাকিব লাগিছিল, কিন্তু ভাস্কৰ নাই। তাৰ বিপৰীতে আন এজন বিশেষ মানুহকে দেখিবলৈ পোৱা গৈছে। এইজন হৈছিল বৰষাৰাণী বিষয়াৰ প্ৰথমা স্বামী, যিজন স্বামীক বৰষাৰাণী বিষয়াই হেৰুৱাইছিল। খুব কম সময়তে তেওঁৰ স্বামীক বৰষাৰাণী বিষয়াই হেৰুৱাব লগা হৈছিল। তথাপিও তেওঁ মনটো স্থিৰ কৰি, যিহেতু বৰষাৰাণী বিষয়া এগৰাকী অভিনেত্ৰী, অভিনয় জগতখনৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী ব্যক্তি, গতিকে এই বৰষাৰাণী বিষয়াই মনটোক বান্ধি তেওঁ নিজৰ কৰ্মবোৰ কৰি গৈছিল। আৰু তাত বিশেষকৈ সহযোগ কৰিছিল বৰষাৰাণী বিষয়াৰ যি শহুৰেকৰ ঘৰখন, স্বামীৰ যিখন ঘৰ, সেই স্বামীৰ ঘৰৰ পৰিয়ালটোই বৰষাৰাণী বিষয়াক বিশেষকৈ ছাপোৰ্ট কৰিছিল। আৰু তাতেই অলপ অসন্মতিও প্ৰকাশ কৰিছিল বৰষাৰাণী বিষয়াৰ নিজৰ দেউতাকে। বৰষাৰাণী বিষয়াৰ যি নিজৰ দেউতাক, সেই দেউতাকে কিন্তু কিছু ক্ষেত্ৰত বৰষাৰাণী বিষয়াক বাধা আৰোপ কৰা দেখিবলৈ পোৱা গৈছিল। আৰু এই কথাখিনি বৰষাৰাণী বিষয়াই নিজ মুখেৰেই কৈছে। আচলতে বৰষাৰাণী বিষয়াৰ এই জীৱনৰ যি উত্থান পতন, যি কষ্টৰ এটা সময় বৰষাৰাণী বিষয়াই পাৰ কৰি আহিছে, সেই কষ্টৰ সেই সময়খিনিত বৰষাৰাণী বিষয়াৰ সেই পৰিয়ালটোই যদি বৰষাৰাণী বিষয়াক সহযোগ নকৰিলেহেঁতেন, বৰষাৰাণী বিষয়াৰ সেই পূৰ্বৰ স্বামীৰ পৰিয়ালটোই যদি বৰষাৰাণী বিষয়াক সহায় নকৰিলেহেঁতেন, ছাপোৰ্ট নকৰিলেহেঁতেন, হয়তো বৰষাৰাণী বিষয়া আৰু বেছিকৈ ভাগি পৰিলেহেঁতেন। আমি প্ৰায় দেখিবলৈ পোৱা যায় যে কোনো এগৰাকী মহিলাৰ যেতিয়া স্বামীৰ মৃত্যু হয়, তাৰপিছত সেই পৰিয়ালটোৱে সেই মহিলাগৰাকীক সেইদৰে মৰম কৰা দেখিবলৈ পোৱা নাযায়, বা সেইদৰে সেই মহিলাগৰাকীক সেই পৰিয়ালটোত তেওঁলোকে ৰাখিবলৈও ক'ৰবাত যেন কুণ্ঠাবোধ কৰে। কিছু পৰিয়ালৰ ক্ষেত্ৰত তেনেকুৱা দেখিবলৈ পোৱা যায়। স্বামীৰ মৃত্যুৰ পিছত যেন আলৈ আথনি হোৱা দেখিবলৈ পোৱা যায়। সেই পৰিয়ালটোৰ মানুহখিনিয়ে যেন সেই মহিলাগৰাকীক সেইদৰে আগৰ দৰে ভাল নোপোৱা হৈ পৰে। কিন্তু বৰষাৰাণী বিষয়াৰ ক্ষেত্ৰত এই বিষয়টো আছিল সম্পূৰ্ণ এটা বেলেগ। বৰষাৰাণী বিষয়াৰ যি স্বামীৰ পৰিয়াল, সেই পৰিয়ালটোই বৰষাৰাণী বিষয়াৰ স্বামীৰ মৃত্যুৰ পিছত নিজৰ একমাত্ৰ ঘৰৰ ছোৱালীজনীক যিদৰে মৰম আদৰ কৰে, সেইদৰেই বৰষাৰাণী বিষয়াক মৰম আদৰ কৰিছিল। বৰষাৰাণী বিষয়াই যি কৰ্মই নকৰক কিয়, যিয়ে নকৰক কিয়, বৰষাৰাণী বিষয়াক ছাপোৰ্ট কৰিছিল আৰু প্ৰত্যেকটো ক্ষেত্ৰতে সহায় সহযোগিতা কৰি আহিছিল বৰষাৰাণী বিষয়াৰ পূৰ্বৰ স্বামী। সেই পৰিয়ালটোৱে যিদৰে নিজৰ পিতৃ মাতৃ নিজৰ সন্তানৰ গুৰুত্ব লয়, ঠিক সেইদৰে বৰষাৰাণী বিষয়াক নিজৰ ছোৱালীৰ দৰে গুৰুত্ব আৰোপ কৰিছিল বৰষাৰাণী বিষয়াৰ পূৰ্বৰ স্বামীৰ সেই পৰিয়ালটোৱে। বৰষাৰাণী বিষয়াৰ যি শহুৰ দেউতাক, সেই শহুৰ দেউতাকৰ মনটো ইমানেই বেছি বিশাল আছিল, আপোনালোকে বৰষাৰাণী বিষয়াৰ মুখেৰে এই কথাখিনি শুনাৰ পৰা আপোনালোকে গম পাব। যিহেতু সেই সময়খিনিত, যিখিনি সময়ত বৰষাৰাণী বিষয়াই তেওঁৰ স্বামীক হেৰুৱাইছিল, খুব দুখ লগা এটা খবৰ, খুব বেয়া লগা এটা সময় আছিল সেই সময়খিনি, যেতিয়াই সেই সময়ত বৰষাৰাণী বিষয়াই তেওঁৰ নিজৰ স্বামীক হেৰুৱাৰ সেই সময়খিনিত বৰষাৰাণী বিষয়া থিয়েটাৰৰ লগত জড়িত আছিল। থিয়েটাৰত তেওঁ চুক্তিবদ্ধ হৈছিল। যিহেতু আপোনালোকে সকলোৱে গম পায়, অভিনেতা অভিনেত্ৰীসমূহে যেতিয়া এখন থিয়েটাৰত তেওঁলোকে চুক্তিবদ্ধ হয়, তেওঁলোকে বিভিন্ন ঘাত প্ৰতিঘাত নেওচি হ'লেও, নিজৰ পৰিয়ালৰ কোনোবা আপোন মানুহ হেৰাই গ'লেও তেওঁলোকে কিন্তু অনুষ্ঠান কৰিবই লাগিব।
কাৰণ তেওঁলোকৰ কাৰণে হাজাৰ হাজাৰ দৰ্শক ৰৈ থাকে তেওঁলোকক চাবৰ কাৰণে আৰু সেই মূল অভিনেতাকেইজনৰ কাৰণেই কিন্তু সেই থিয়েটাৰৰ আন বাকী যিসকল কলা কুশলী আছে তেওঁলোকেও তেওঁলোকৰ নিজৰ ঘৰখন চলাই আছে যদি মূল অভিনেত্ৰীসমূহ তেওঁলোকেই যদি নাহে বা তেওঁলোকেই যদি অস্বীকাৰ কৰে বা কিবা অসুবিধা সন্মুখীন হ'ব পাৰে হয় তেতিয়াহ'লে বাকী সকলো কলা কুশলৰে কিন্তু তেওঁলোকৰ সমস্যাসমূহ আহি পৰে সকলোৰে সমান ভূমিকা আছে প্ৰত্যেকজনৰ ছাইডত ডেন্স কৰাজনৰ আদি কৰি মেইন এক্টৰনী সকলোলৈকে গতিকে বৰষা ৰাণী বিষয়াৰ দায়িত্ব আছিল বৰষা ৰাণী বিষয়াই যিহেতু থিয়েটাৰৰ লগত চুক্তিবদ্ধ হৈছিল সেইবাবে বৰষা ৰাণী বিষয়াই যি 3 দিনীয়া গা স্বামীক হেৰুৱাইছে স্বামীক হেৰুৱা সেই বেদনাটো বুকুত আছেই আমি প্ৰায় দেখিবলৈ পাওঁ যে কোনোবা নিজৰ মাতৃক হেৰুৱালেও নিজৰ পিতৃক হেৰুৱালেও থিয়েটাৰৰ এক্টৰনীসমূহে তেওঁলোকে পিছদিনাখনেই কিন্তু তেওঁলোকে মঞ্চত উঠিব লগা হয় আহি অভিনয় কৰিবলগীয়া হয় আচলতে সঁচাকৈ ছ' মাছ গ' অন বুলি যি কথাষাৰ আছে সেই কথাষাৰ যে সম্পূৰ্ণৰূপে ফলপ্ৰসূ হয় এই অভিনেত্ৰীসমূহৰ ক্ষেত্ৰত তেওঁলোকে কৰ্ম কৰিবই লাগিব কাৰণ তেওঁলোকৰ কাৰণে ইমান মানুহবোৰ যিহেতু ৰখি থাকে ৰাইজক আনন্দ দিবই লাগিব আৰু বৰষা ৰাণী বিষয়াৰ লগত এই ঘটনাটো এনেধৰণে সংঘটিত হৈছিল যে বৰষা ৰাণী বিষয়া চুক্তিবদ্ধ হোৱাৰ পিছতেই তেওঁৰ স্বামীৰ মৃত্যু হয় আৰু সেইখিনি সময় হৈছে আখৰা কৰাৰ সময় থিয়েটাৰৰ যি থিয়েটাৰৰ আখৰা কৰাৰ সময় আৰু বৰষা ৰাণী বিষয়াই 3 দিনীয়া গাৰে তেওঁ আখৰা কৰিবলৈ আহিছিল আৰু তাৰ কাৰণে যি থিয়েটাৰৰ যিসমূহ মুখ্য মানুহ তেওঁলোকে গৈছিল বৰষা ৰাণীৰ ঘৰলৈ গৈ বৰষা ৰাণী বিষয়াৰ যি শহুৰ দেউতাকৰ ওচৰত হাতযোৰ কৰি কৈছিল আপোনালোকৰ ছোৱালীজনী আমাক দিয়ক যিহেতু অসমবাসী ৰাইজে ৰৈ আছে থিয়েটাৰৰ সকলো পৰিয়ালে বৰষা ৰাণী বিষয়াৰ কাৰণে ৰৈ থাকিব যদি বৰষা ৰাণী বিষয়াই যদি অভিনয় নকৰে তেতিয়াহ'লে হয়তো সেই আন যিসকল সদস্য কৰ্মকুশলীসকল জড়িত হৈ আছে থিয়েটাৰ তেওঁলোকৰ কাৰণে যথেষ্টখিনি অসুবিধা হৈ পৰিব গতিকে আপোনালোকক হাতযোৰ কৰিছোঁ আপোনালোকৰ ছোৱালীজনী আমাৰ হাতত দিয়ক অভিনয় কৰিবৰ কাৰণে তেওঁক থিয়েটাৰলৈ আহিবৰ কাৰণে আপোনালোকে অনুমতি দিয়ক বুলি বৰষা ৰাণী বিষয়া শহুৰেকৰ ওচৰত অনুৰোধ কৰিছিল আৰু তেতিয়াই বৰষা ৰাণী বিষয়াৰ যে বৰষা ৰাণী বিষয়া শহুৰেকে একে কথাতেই সন্মতি প্ৰকাশ কৰিছিল বৰষা ৰাণী বিষয়াক থিয়েটাৰ কৰিবলৈ যাব দিছিল কিন্তু সেই কথাত অসন্মতি প্ৰকাশ কৰিছিল বৰষা ৰাণী বিষয়াৰ নিজৰ যি দেউতাক সেই নিজৰ দেউতাকে কিন্তু অলপ অসন্মতি প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছিল বৰষা ৰাণী বিষয়াৰ বিষয়ে চিন্তা কৰি যদিও বৰষা ৰাণী বিষয়াৰ শহুৰেক তেওঁ সাংস্কৃতিক জগতখনৰ লগত জড়িত নহয় তেওঁ সাংস্কৃতিক এই জগতখনৰ লগত তেওঁ কোনো ধৰণৰ লেনদেন নাই তথাপিও কিন্তু এজন সাংস্কৃতিবান মানুহ বুলি তেওঁক পৰিচয় দিব পৰা গৈছিল সেই সময়খিনিত কাৰণ তেওঁ সেই কথাবোৰ বুজি পাইছিল আৰু এতিয়া মই বৰষা ৰাণী বিষয়াৰ যি তেওঁ মুখেৰে আপোনালোকক গোটেই কথাখিনি শুনাই আছোঁ আপুনি তেওঁৰ মুখেৰে কথাবোৰ শুনক কি কৈছিল বৰষা ৰাণী বিষয়াই মই মোৰ স্বামী যোৱাৰ পিছত 3 দিনৰ দিনাখন তিলনিৰ পিছদিনাখন চতুৰ্থী দিনাখন আমাৰ ঘৰলৈ প্ৰয়াত ৰতন লহকৰদেৱ তেতিয়া জীয়াই আছিল ৰতন বৰ্তা আৰু বৰ্মা আহিছিলে আহি পেলাই বৰতীয়া দিবলৈ আহিছিলে নামনি অসমত জাচা বুলি কয় জাচা দিবলৈ আহিছিলে তাৰপিছত আহোঁতে দুয়োজনে হাতযোৰ কৰি মোৰ শহুৰক অনুৰোধ জনাইছিলে যে আমাক উদ্ধাৰ কৰক এইষাৰ কথাই কৈছিল আমাক উদ্ধাৰ কৰক তেতিয়া মোৰ শহুৰে সুধিলে কি হ'ল মানে কি কথা তেতিয়া মানে ক'লে কাৰণ মোৰ শহুৰহঁতে এইবোৰ কথা নাজানে যে ভ্ৰাম্যমানত যিয়ে নহওক ঘৰত আমি যাবই লাগিব আৰু মই সেইষাৰ কথা মই উত্থাপন কৰা নাছিলোঁ বা মই ক'ব পৰাৰ মানসিক অৱস্থাত সেইখিনিত নাছিলোঁ মোৰ সন্মুখতে বৰ্মাই মোৰ শহুৰক ক'লে 150 পৰিয়াল বৰষা ৰাণী বিষয়াৰ মুখলৈ চাই পেলাই ৰৈ আছে সেই 150 পৰিয়ালৰ মুখলৈ আমাৰ পৰিয়ালৰ মুখলৈ চাই পেলাই বৰষাক থিয়েটাৰলৈ উভতাই পঠিয়াওক আমি হাতযোৰ কৰিছোঁ কিয়নো তেতিয়া অসমৰ মানে কমিটি উদ্যোক্তাসকলে ফোন কৰিছে যে মই থিয়েটাৰ কৰিম নে নকৰিম আৰু মই থিয়েটাৰ নকৰিলে সেই বছৰটো তেতিয়াহ'লে কথা কেনেধৰণৰ বৰশলঠেকত পৰিব আৰু বন্ধ হৈ যোৱাৰ আশংকা থাকিব সেইখিনি সময়ত তাৰপিছত মোৰ শহুৰে একাষাৰে কৈছিলে মই আচৰিত হৈছিলোঁ যে ঠিক আছে আজি তিলনি হ'ল কাইলৈ বা পৰহিলৈ বৰষা আখৰা গৃহলৈ উভতি যাব আৰু আচৰিত হ'ব আপুনি নিতুদা এই কথাষাৰৰ প্ৰতিবাদ কৰিছিল কোনে জানেনে কোনে আমাৰ এই লাইনত নিজেই থকা মোৰ পিতৃ অশোক কুমাৰ বিষয়াই মোৰ পিতৃয়ে ভাবিছিলে যে মই মানে তেওঁৰ প্ৰতিবাদটো মই বুজি পাইছিলোঁ যে হয়তো তেওঁ ভাবিছে মোৰ ছোৱালীয়ে সেই 13 দিনত মানে সেই কাৰ্যখিনি কৰি পেলাই যাব লাগে কিয়নো কিছুমান নিয়ম থাকে সেইখিনি সময়ত মই কষ্ট পাম হয়তো সেইটো ভাবিছিলে সেই বুলি ভাবি মোৰ শহুৰক কৈছিল যে আপুনি সেইটো ভুল কৰিলে এই শহুৰে কৈছিলে মই নিৰূপায়
এখন ডাঙৰ সমাজলৈ চাই পেলাই মই তাইক যাব দিব লাগিব আৰু খুব মই আচৰিত হলো যে মোৰ শহুৰ সঁচাকে মই পুনৰবাৰ কৈছো মোৰ শহুৰ বাবুল শইকীয়া শিল্পী নহলেও সংস্কৃতিৰ লগত জড়িত নহলেও এজন সংস্কৃতিবান ব্যক্তি তেখেতে মোক পঠিয়াইছে মই মোৰ মাক লৈ মোৰ শাহু শহুৰ দেওৰ সকলোৱে মোক ধুনীয়াকৈ পঠিয়াইছে মই মোৰ মাৰ লগত খালি ভৰি বগা সাজ সিদ্ধ খাবলৈ যিখিনি বস্তুৰ প্ৰয়োজন সিদ্ধ খাবলৈ তেনেকৈ মই 5 দিনীয়া গাৰে পাঠশালা আখৰা গৃহ কহিনুৰ আখৰা গৃহলৈ পালোগৈ